কৰিছিল অখিল গগৈয়ে কাৰ টকা সুইচ বেংকত আছে বুলি অভিযোগ কৰিছিল আপোনালোকে টিভি নিউজ বিলাক চাই থাকিব ইয়াতো কোনো কন্টেষ্ট নাই সক কংগ্ৰেছ হল এটা পুৰণা নোট না তেওঁলোকৰ কথা কোনবাই শুনে না কংগ্ৰেছৰ কথা কলে কোনোবাই ভোট দিয়ে গতিকে অসমৰ সাংবাদিকসকলে মোক খালি কংগ্ৰেছৰ কথা খুদে পাব্লিকটো কোনেও নুখুদে সাংবাদিকসকলে এতিয়া পুৰণা নোট ইউজ কৰি আছে নেকি মইতো কতো শুনাই নাই এইবিলাক ক'ত ৰোড শ্ব' চলি আছে সম্ভৱ নেকি আপোনালোকে নিজে কওকচোন না আপোনালোকে নিজে কওক যে সম্ভৱ নেকি মোক যিমানে গালি পাৰে ভোট সিমানে যোগ হৈ যায় কাৰণ অসমৰ মানুহৰ হৃদয়ত আমি আছো আৰু সকলোৱে মোক নিজৰ পৰিয়াল বুলি ভাবে গতিকে মোক যিনে গালি পাৰে তাৰ ভোট লষ্ট হয় আৰু গালি নাপাৰাকৈ যেনেকৈ মই কাকো গালি নাপাৰাকৈ ইলেকশ্যন চলাই আছো ভাল মোক গালি গালাজ কৰিলে ভোট কমি যায় সেই বস্তুটো এতিয়াও বিৰোধী পক্ষই এই ইলেকশ্যনৰ পিছত বুজিব মই সবতে গৈছো মই যোৰহাটৰ প্ৰত্যেকটো সমষ্টিত গৈছো ডিব্ৰুগড়ৰ প্ৰত্যেকটো সমষ্টিত গৈছো শোণিতপুৰৰ প্ৰত্যেকটো সমষ্টিত গৈছো লখিমপুৰৰ প্ৰত্যেকটো সমষ্টিত গৈছো কাজিৰঙাৰ প্ৰত্যেকটো সমষ্টিত গৈছো সেইকাৰণে মাজে মাজে যোৰহাটৰ এমপি জনে ভাবে হিমন্ত বিশ্ব শৰ্মা অকল যোৰহাটত আহি আছে আকৌ ডিব্ৰুগড়ৰ লুৰিণজ্যোতি গগৈয়ে ভাবে হিমন্ত বিশ্ব শৰ্মা অকল ডিব্ৰুগড়ত আহি আছে ইয়াতে আকৌ কংগ্ৰেছে ভাবে হিমন্ত অকল তেজপুৰত আহি আছে একচুৱেলি দিনত মই 5খন মিটিং কৰি আছো আৰু তেতিয়া দিনত মই 6খন মিটিং কৰিম আৰু থাৰ্ড ফেজত মই মোটামুটি গোটেইকেইটা বিধানসভাত যাম হাৰিব 3 লাখ মান ভোটত মিনিমাম 3 লাখ ভোটত হাৰিব আৰু কোনোবা মানুহে যি মানুহৰ কোনো পাৰফৰ্মেন্স নাই কলিয়াবৰত 10 বছৰ এমপি আছিলে কলেজ এখনতো কলিয়াবৰত বনাব পৰা নাই আজি এনে এটা নাম এটা ব্ৰেণ্ড এটা লৈ নাই পাইছে নেকি কৰবাত কলিয়াবৰত 10 বছৰ মানুহে এমপি কৰিছে কলিয়াবৰত সৰু কৰবাত নামঘৰ এটা বনাই পাইছে নেকি কৰবাত কলেজ এখন বনাই পাইছে নেকি কৰবাত ইউনিভাৰ্চিটি এখন বনাই পাইছে নেকি কলেজে মই লোকসভাত কথা কওঁ লোকসভাত কথা কৈ কলিয়াবৰত কি আনিলো এটা ইণ্ডাষ্ট্ৰি আনিলো এটা ৰিফাইনাৰী আনিলো কি আনিলো আমি একোটো পাৰফৰ্মেন্স নাই নীল পাৰফৰ্মেন্স হয় নহয় বোলে মই লোকসভাত কথা কওঁ অখিল গগৈতো বিধানসভাত কথা কয় গুৰুত্ব কোনে দিয়ে কথাখিনি হয় নহয় সেইটোৱে কথা সেইকাৰণে পিএম কালি আহিব ৰাতি গুৱাহাটীত থাকিব গুৱাহাটীৰ ৰাস্তাত আহিব ৰাইজে ফুটপাথৰ পৰা তেখেতক যোনে যেনেকৈ পাৰে অভিবাদন জনাক মই অনুৰোধ কৰিম কিন্তু আমি ফৰ্মেল ৰোড শ্ব' নকৰোঁ 17 তাৰিখে নলবাৰীত তেখেতে জনসভা সম্বোধন কৰিব বহুত মানুহ হ'ব তেজপুৰত এটা ৰোড শ্ব' তেজপুৰত এটা ৰোড শ্ব' আছে তোৰ ঘৰ নাই Thank you.